মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ ইংৰাজী কিতাপ ফাৰ্ষ্ট ফ্লাইটৰ লেচন নম্বৰ 1 এ লেটাৰ টু গড ইয়াৰ ট্ৰান্সলেট কৰিম। এই কাহিনীটো লিখিছে G.L. ফুৱেণ্টেছ। ইয়াৰ সম্পূৰ্ণ নাম হৈছে গ্ৰেগৰিও লপজি ফুৱেণ্টেছ। এখেতৰ বিষয়ে কোৱা হৈছে হি ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট ৰাইটাৰ অফ দ্য টাইম। He was Mexican poet, novelist and also journalist. এখেতৰ জন্ম 17 নৱেম্বৰ 1897 চনত মেক্সিকো চিটিত হৈছিল আৰু এখেতে 10 ডিচেম্বৰ 1976 চনত মৃত্যুবৰণ কৰিছিল। বিফৰ ইউ ৰিড, তুমি পঢ়াৰ আগত দে চে ফেইথ কেন মুভ মাউণ্টেইনছ, সিহঁতে কয় যে বিশ্বাসে পাহাৰক লৰচৰ কৰাব পাৰে। বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন, কিন্তু আমি কাৰ ওপৰত বিশ্বাসটো কৰিম? দিছ ইজ দ্য কুৱেশ্যন, এইটো কাহিনী। দিছ ষ্টৰী, এই কাহিনীৰ ভিতৰত এইবিলাক প্ৰশ্ন এই কাহিনীৰ ভিতৰত ডেলিকেটলি প্ৰচেছ, সূক্ষ্মভাৱে উত্থাপন কৰা হৈছে। লেঞ্চ ইজ এ ফাৰ্মাৰ, লেঞ্চ এগৰাকী খেতিয়ক। হু ৰাইটছ এ লেটাৰ টু গড, যিয়ে ভগৱানলৈ চিঠি লিখে। ৱেন হিজ ক্ৰপ আৰ ৰুইন, যেতিয়া তেওঁৰ শস্যবিলাক ধ্বংস হৈ যায় তেতিয়া তেওঁ ভগৱানৰ ওচৰত চিঠি লিখে। আস্কিং ফৰ 100 pesos, আৰু 100 টকা বিচাৰে, ভগৱানৰ পৰা 100 টকা বিচাৰে। ডাজ লেঞ্চছ লেটাৰ ৰিচ গড, লেঞ্চৰ পত্ৰ ভগৱানে পায়নে? ডাজ গড চেণ্ড হিম দ্য মানি, ভগৱানে লেঞ্চলৈ টকা পঠায়নে? থিংক হোৱাট ইয়ৰ এনচাৰ্ছ টু দিছ কুৱেশ্যন উড বি, ভাবা আৰু তোমাৰ এই কুৱেশ্যনসমূহৰ এনচাৰ কি হ'ব পাৰে। এণ্ড গেছ হাউ দ্য ষ্টৰী কণ্টিনিউ, আৰু অনুমান কৰা যে এই কাহিনীটো কেনেকৈ আগুৱাই থাকিল। বিফৰ ইউ বিগেন টু ৰিড ইট, এই কাহিনীটো পঢ়াৰ আগতেই তুমি চিন্তা কৰা যে এই কাহিনীটো কেনেকৈ আগুৱাই থাকিল। এতিয়া আছে এক্টিভিটি। One of the cheapest ways to send money to someone is through the post office, কাৰোবাৰ ওচৰত টকা পঠাওৱাৰ এটা সহজ উপায় হৈছে পোষ্ট অফিচৰ জৰিয়তে। কি কাৰোবাৰ ওচৰত পোষ্ট অফিচৰ যোগেদি পইচাটো একেবাৰে সহজে পঠাব পাৰিম। হেভ ইউ এবাৰ চেণ্ড, তুমি কেতিয়াবা পোষ্ট অফিচৰ জৰিয়তে টকা পঠাইছানে? অৰ ৰিচিভ নাইবা এনেকুৱা পদ্ধতিৰ যোগেদি তুমি কেতিয়াবা পইচা গ্ৰহণ কৰিছানে? ৰিচিভ মানি ইন দিছ ৱে, এই পদ্ধতিৰে তুমি টকা পাইছানে? হিয়াৰ্ছ হোৱাট ইউ হেভ টু ডু, ইয়াত তুমি কি কৰিবা, তোমাৰ কি কৰিব লাগিব। এজ ইউ ৰিড দ্য ইনষ্ট্ৰাকশ্যন, এই নিৰ্দেশনাবিলাক পঢ়া। ডিছকাছ উইথ ইয়ৰ টিচাৰ ইন ক্লাছ, আৰু তোমাৰ শ্ৰেণীৰ শিক্ষকৰ সৈতে আলোচনা কৰা। দ্য মিনিং অফ দিছ ৱৰ্ডছ, এই শব্দবিলাকৰ অৰ্থ কি হ'ব পাৰে। তুমি তোমাৰ শ্ৰেণীৰ শিক্ষকৰ সৈতে আলোচনা কৰা। যেনেকৈ কাউণ্টাৰ, কাউণ্টাৰৰ অৰ্থটো কি? কাউণ্টাৰ হয়। কাউণ্টাৰ ক্লাৰ্ক কেৰাণী। এপ্ৰপ্ৰিয়েট একনলেজমেণ্ট উপযুক্ত স্বীকৃতি। কাউণ্টাৰফাইল ৰেকৰ্ড। কনচাল্ট এ ডিকশ্যনাৰী ইফ নেচেচেৰী, প্ৰয়োজন হ'লে ডিকশ্যনাৰীৰ পৰামৰ্শ ল'ব পাৰা। দেয়াৰ ৱৰ্ডছ কৰস্পণ্ডিং টু দিছ ইংলিছ ৱৰ্ড ইন ইয়ৰ লেংগুৱেজ, কি কৈছে যে এই শব্দবিলাক বা এই ইংৰাজী শব্দবিলাক তোমাৰ ভাষাৰ সৈতে মিল আছেনে? নিশ্চয় আছে। যেনেকৈ কাউণ্টাৰ, ৰেকৰ্ড, এইবিলাক আমাৰেই শব্দ, হয়নে? তাৰপিছত এই তলত কিছুমান নিৰ্দেশনা আছে। নিৰ্দেশনাবিলাক ইনচাইড দ্য পোষ্ট অফিচ, গ' টু দ্য কাউণ্টাৰ, মাৰ্ক মানি অৰ্ডাৰ, কি কৈছে যে মানি অৰ্ডাৰ লিখি থকা কাউণ্টাৰৰ ওচৰলৈ যোৱা, পোষ্ট অফিচৰ ভিতৰত মানি অৰ্ডাৰ লিখি থকা কাউণ্টাৰৰ ওচৰলৈ যোৱা। বাই এ মানি অৰ্ডাৰ ফ্ৰম বাই পেয়িং 50 paise টু দ্য পাৰ্চন বিহাইণ্ড দ্য কাউণ্টাৰ, কাউণ্টাৰৰ পিছফালত বহি থকা মানুহৰ পৰা 50 পইচাৰে এটা মানি অৰ্ডাৰ কিনা। ফিল দ্য এপ্ৰপ্ৰিয়েট বক্সেছ ইন দ্য ফৰ্ম,
প্ৰবেবলি ইন ব্লক লেটাৰ্ছ মানে কি কৈছে আৰু এই ফৰ্মটো পূৰণ কৰা আৰু কিহেৰে পূৰণ কৰিব লাগিব ব্লক লেটাৰে পূৰণ কৰিব লাগিব পে দ্য কাউণ্টাৰ ক্লাৰ্ক দ্য এমাউণ্ট অফ দ্য মানি টু বি চেণ্ট এলং উইথ দ্য চাৰ্জেছ আৰু কি কৈছে যে কেৰাণীক মানে পইচাখিনি দি দিয়া আৰু লগতে পইচাৰ চাৰ্জটো দিব লাগিব টেক বেক দ্য মানি একনলেজমেণ্ট কাউণ্টাৰ ফাইল ফৰ ইউৰ ৰেকেট মানে তোমাৰ ৰেকৰ্ড মতে মানে কেৰাণীৰ পৰা এটা উপযুক্ত স্বীকৃতি লৈ লোৱা